আজি ২ বছৰে সৃষ্টিৰ পদাতিক পৰিয়ালে বিভিন্ন স্থানত ৰাজ্যৰ শিক্ষা সংস্কৃতি ক্ৰীড়াৰ লগত জড়িত ব্যক্তিক সন্মান। নমস্কাৰ। শ্ৰদ্ধাৰ সৃষ্টি পদাতিক অসম আজি এই পবিত্ৰ সদনত কবিতা সন্মিলনীৰ উপস্থিত সকলোটিলৈ মোৰ হিয়া ভৰা অভিনন্দন যাচিলোঁ। মই এটি কবিতা শুনাব খুজিছোঁ। মোৰ কবিতাৰ শিৰোনাম উপদেশ। ৰজা ভালেই প্ৰজা ভাল, আনে ভাল পাবলৈ হ'লে নিজে ভাল হ'ব লাগিব, নিজ ভালেই জগত ভাল। ৰজাৰ কোনো জাত নাই, তেওঁ কৰ্মই ধৰ্ম, মানসিক ভ্ৰমহে মত খলায়। পিতৃ মাতৃয়েই ভগৱান, জ্ঞান বিদ্যা শিক্ষা এই গুণ থকা চণ্ডালকো গুৰু পুজিব পাৰি। বৈঠা নোহোৱা নাও, গৃহস্থ নোহোৱা গৰু, গুৰু নোহোৱা শিষ্য, ৰজা নোহোৱা দেশ, তাৰ কোনো মূল্য নাই। জাতি উপজাতি মাউৰা ৰজা, ঘৃণা দায়িত্ব আৰু কৰ্তব্য এৰাই চলিলে হেৰাব লাগিব জনতাৰ ভেষ, ৰজাৰ দেশ, জনগণৰ উপদেশ। ধন্যবাদ।